সিহঁতক কণিকাৰে ডাঙৰ দীঘল কৰিলে সিহঁত মানুহ হ'ব নাই, সিহঁত মানুহ নহ'বও পাৰে। সেইকাৰণে আমাৰ এতিয়া প্ৰত্যেকৰে চিন্তা আমাৰ দিন গ'ল আৰু ল'ৰা ছোৱালীকেইটাক যেনে মানুহ কৰি যাব পাৰে, তেতিয়া আমাকে শুনক যে আপোনাৰ ল'ৰা ছোৱালীকেইটা মানুহ নহয় নেকি? তেতিয়া আমি কি বুলি ক'ম? এৰা চেহেৰাকে মানুহ হ'লে নহ'ব নহয়, সিহঁতৰ কৰ্তব্যবিলাক মানুহৰ হ'ব লাগিব, তেতিয়াহে পূৰ্ণ মানৱ হ'ব, হয়নে বাৰু? তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি আধা মানৱ, পূৰ্ণ মানৱ হোৱা নাই। যে আমি পূৰ্ণ মানৱ কৰিবলৈ হ'লে কি কৰিব লাগিব? সিহঁতক আমি 1 নম্বৰ দিব লাগিব, হৰিগুণ নামৰ মনুষ্যৰ স্বধৰ্ম। হৰিগুণ নাম শ্ৰৱণ কীৰ্তনে আহা অতি হৰি শৰণ আহা ভগাই মনুষ্য হৈবাৰ এগিলানে মাত্ৰ আমানি প্ৰভুৰ মানুহ হোৱাৰ প্ৰয়োজন অৱকাশ হৰিগুণ নাম। তেতিয়াহ'লে হৰিগুণ নাম গোৱাটো যদি মানুহৰ ধৰ্ম হয়, প্ৰথমতে আমি তেওঁলোকক ভগৱন্তৰ চৰণত শৰণ দি হৰিগুণ নাম গোৱাৰ উপদেশ প্ৰদান কৰিব লাগিব। এতিয়া মনুষ্য শৰীৰৰ দ্বাৰা মুক্তি বিধাৰ, মনুষ্য শৰীৰটো পালে আমি মুক্তি পাব পাৰিম। কেলে অসংখ্যাত জীৱ আছে পৃথিৱীৰ ভিতৰে, মনুষ্যহে ভবে আনে ভবিতে নপাৰে। মানুহৰ বাদে আন প্ৰাণীবিলাকে হৰি ভক্তি কৰিব নোৱাৰে। হৰি ভক্তি নকৰিলে মুক্তি নাপাব। সেইকাৰণে মুক্তি পোৱাৰ দেহটি হৈছে মনুষ্য শৰীৰ। তাকে বিষয় সুখত লাগি তাক কেতিয়াও নাক নকৰিবা গোপালসকল। আমি সদায় বিষয়মুখী হৈ আছো। ধন জন ঐশ্বৰ্য বিভূতি শ্ৰী চেহেৰা যদি আমাৰ সকলোৰে মনটো হৈ থাকে, পিছে এটা জেগালৈ মনটো নাযায়। কোনটো জেগালৈ? ধন জন ঐশ্বৰ্য বিভূতি শ্ৰী চেহেৰা সব হ'ব। পিছে কি নাথাকিলে নহ'ব? ভগৱন্ত বস্তু নাথাকিলে একো নহ'ব। যি নাথাকিলে নহয় তালৈ আমাৰ মনটো নাযায়, বাকীবিলাকলৈ আমাৰ মনটো ধাবিত হয়। এতিয়া ইয়াত ফেন চলি আছে, লাইট চলি আছে, ফোন হৈ আছে, সব আছে সুন্দৰ সুন্দৰ। পিছে কি নাই? কাৰেণ্ট নাই। হ'ব নেকি কাম? তেতিয়াহ'লে মোৰতো কাৰেণ্ট নহয়নে বাৰু? সবাৰো মন হৈছে কাৰেণ্ট। তেতিয়া আমি কাৰেণ্টৰ ওপৰত বিশেষ গুৰুত্ব ৰাখিব নালাগিব নেকি? বোলে লাগিব। তত্ত্ব ধন ঐশ্বৰ্য বিভূতি শ্ৰী চেহেৰা নাতি সব আছে। পিছে ভগৱন্তে কৈছে কৃষ্ণে এৰা দিলে সবে খাইবে আমি। মনত ৰাখিবা, কৃষ্ণই যদি আমাক এৰা দিয়ে তেতিয়া ধন ঐশ্বৰ্য বিভূতি সকলো আনে ভোগ কৰিব। তেতিয়া মূল বস্তু কি? প্ৰভু তুমি। তেতিয়াহ'লে আমি তেওঁৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব। এই কথাটোকে দেউতাকে পুত্ৰসকলক লগত লৈ তেওঁলোকক বহুৱাই কৈছে, কি জানা গোপালসকল? এৰা আছে
নিষ্কার ভোজনে ভূপ নিরকম ভোগ এরাম কৃষ্ণা তুল্য বিষয়ত উভচৰ হিচাপে 9 লক্ষ লাখ 2 ন 18 দহে 38 30 লক্ষ পশু না 30 লক্ষৰ পশু হৈছো 38 30 68 10 লক্ষ পক্ষী না 10 লক্ষৰ পক্ষী হৈছো মহিলা 68 10 78 17 লক্ষ